নমস্কাৰ, আপোনালোক সকলোকে স্বাগতম জনাইছো অসম ফিউচাৰ ইউটিউব চেনেললৈ। আশা কৰোঁ আপোনালোক সকলোৰে খবৰ ভাল। শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্স চমুকৈ SHUSSৰ ফালৰ পৰা বি ফাৰ্ম আৰু ডি ফাৰ্মৰ এন্ট্ৰেন্স এক্সাম হৈ গ'ল। ইয়াৰে এন্ট্ৰেন্স এক্সামটো 23 জুনত হৈ গৈছে। আজি এইটো ভিডিঅ'ত ইয়াৰে ৰিজাল্ট কেতিয়ালৈকে দিয়াৰ সম্ভাৱনা আছে বা লাষ্ট ইয়াৰ কিমান কাট অফ গৈছিল আৰু এইবাৰৰ ছেফ স্ক'ৰ কিমান ইয়াৰ ওপৰত আলোচনা কৰিম। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাব। আৰু বি ফাৰ্মৰ লাষ্ট ইয়াৰৰ কাট অফ এনালাইচিছ কৰা আছে, সেইটো ভিডিঅ' চেনেল বাজৰ পৰা চাই ল'ব আৰু ভিডিঅ'টোৰ লিংক ডেছক্ৰিপশ্যনতো দি দিয়া হ'ব। যদি আপোনালোকৰ চেনেলটোত প্ৰথমবাৰৰ বাবে আছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো অন কৰি থৈ দিব আৰু আমাৰ হোৱাটছআপ গ্ৰুপত জইন হৈ ল'ব, লিংক ডেছক্ৰিপশ্যনত দিয়া আছে। এতিয়া পলম নকৰি ভিডিঅ'টোৰ মেইন টপিকলৈ আগবাঢ়ো। প্ৰথম টপিকটো শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সৰ বি ফাৰ্ম আৰু ডি ফাৰ্মৰ ৰিজাল্ট কেতিয়া ঘোষণা কৰিব। শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সৰ যিকোনো ৰিজাল্টে 20 পৰা 25 দিনৰ ভিতৰত দিয়ে। শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সৰ বি ফাৰ্ম আৰু ডি ফাৰ্মৰ এন্ট্ৰেন্স এক্সামটো 23 জুনত হৈছিল। ইয়াৰে ৰিজাল্টৰ ক্ষেত্ৰত 15 জুলাইৰ আগতে ইয়াৰে ৰিজাল্ট দিয়াৰ সম্ভাৱনা আছে। প্ৰায় 10 পৰা 15 তাৰিখৰ ভিতৰত দিয়া খুবেই সম্ভাৱনা আছে। ইয়াৰে ৰিজাল্টটো চাবৰ কাৰণে আপোনালোকে শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফিচিয়েল ৱেবছাইটত গৈ এন্ট্ৰেন্স এক্সামত গৈ আপোনালোকৰ ফৰ্মখন লগ ইন কৰিব লাগিব। তাত স্ক'ৰ কাৰ্ডটো থাকিব। আপোনালোকে ডেইলি চাই থকাতকৈ যেতিয়া ইয়াৰে ৰিজাল্টটো ঘোষণা কৰে আমাৰ চেনেলত প্ৰথমতে দিবলৈ আগতে চেষ্টা কৰিম। চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব। আপোনালোকে ৰিজাল্টৰ কথা গম পালে, ৰিজাল্ট জুলাইৰ ছেকেণ্ড উইকত দিয়াৰ সম্ভাৱনা আছে। এইটো এক্সপেক্টেড হয়, এদিন দুদিন আগতে বা এদিন দুদিন লেটো হ'ব পাৰে। এতিয়া আলোচনা কৰোঁ ডি ফাৰ্মৰ অসমত কি কি গভৰ্ণমেণ্ট কলেজ আছে। ডি ফাৰ্মৰ ক্ষেত্ৰত অসমত 3খন গভৰ্ণমেণ্ট কলেজ আছে। প্ৰথমখন হ'ল গুৱাহাটী মেডিকেল কলেজ, গুৱাহাটীত অৱস্থিত। আছাম মেডিকেল কলেজ, ডিব্ৰুগড়ত অৱস্থিত। আৰু শিলচৰ মেডিকেল কলেজ, কাছাৰ বা শিলচৰত অৱস্থিত। আৰু বি ফাৰ্মৰ ক্ষেত্ৰত অলৰেডি ভিডিঅ' বনোৱা আছে, আপোনালোকে সেইটো ভিডিঅ' চেনেল পেজৰ পৰা বা ডেছক্ৰিপশ্যনত লিংক দিয়া আছে, তাৰ পৰা চাই ল'ব পাৰিব। এতিয়া আমি প্ৰিভিয়াছ ইয়াৰত ডি ফাৰ্মত কিমান কাট অফ গৈছিল তাৰ ওপৰত আলোচনা কৰিম। 2023ত ইয়াৰে কিমান মাৰ্কলৈকে গৈছিল সেইটো চাম আৰু লাষ্টত শেষৰ ফালে আপোনালোকক এইবাৰৰ ছেফ স্ক'ৰ দিয়া হ'ব। আপোনালোকে শেষৰ লগৈ ভিডিঅ'টো চাই ল'ব। প্ৰথমতে ডি ফাৰ্মৰ ফাৰ্ষ্ট কাউন্সিলিঙৰ গুৱাহাটী মেডিকেল কলেজ গুৱাহাটীৰ ওপৰত আলোচনা কৰিম। আনৰিজাৰ্ভৰ ক্ষেত্ৰত প্ৰথম কাউন্সিলিঙত ইয়াৰে লাষ্ট কাট অফ মাৰ্ক আছিল 62। EWSৰ ক্ষেত্ৰত ইয়াৰে কাট অফ গৈছিল 59। OBCৰ ক্ষেত্ৰত ইয়াৰে কাট অফ গৈছিল 50। SC কেটেগৰীৰ কাৰণে ইয়াৰ কাট অফ গৈছিল 51 আৰু ST প্লেনৰ কাৰণে ইয়াৰ কাট অফ গৈছিল 45 আৰু ST হিলছৰ কাৰণে ইয়াৰ কাট অফ গৈছিল 45 আৰু ফিজিকেল হেণ্ডিকেপৰ কাৰণে ইয়াৰ কাট অফ গৈছিল 42। এইখিনি আছিল ডি ফাৰ্ম ফাৰ্ষ্ট কাউন্সিলিঙৰ JMCHৰ কাট অফ মাৰ্ক। ছেকেণ্ড কাউন্সিলিঙৰ আলোচনা কৰিম। নেক্সট আছাম মেডিকেল কলেজৰ ফাৰ্ষ্ট কাউন্সিলিঙৰ কাট অফ মাৰ্কটো আলোচনা কৰোঁ। আছাম মেডিকেল কলেজত আনৰিজাৰ্ভ কেটেগৰীৰ কাৰণে ফাৰ্ষ্ট কাট অফ গৈছিল 57। এই 57টো জেনেৰেল বা আনৰিজাৰ্ভ কেটেগৰীৰ কাৰণে। আছাম মেডিকেল কলেজ EWSৰ কাট অফ গৈছিল 54, OBCৰ কাট অফ গৈছিল 47। আৰু আপোনালোকক এটা কথা জনাই দিওঁ যে OBCৰ কাৰণে NCL চাৰ্টিফিকেটখন কম্পালচৰি হয়। আপোনালোকে যদি এতিয়ালৈকে NCL চাৰ্টিফিকেটখন বনাই ল'ব। নেক্সট STৰ কাট অফ গৈছিল 42, ST প্লেনৰ কাট অফ গৈছিল 46 আৰু ST হিলছৰ কাট অফ গৈছিল 42। নেক্সট শিলচৰ মেডিকেল কলেজত ফাৰ্ষ্ট ৰাউণ্ড কাউন্সিলিঙত কাট অফ গৈছিল আনৰিজাৰ্ভ কেটেগৰীৰ কাৰণে 58, তাৰপিছত EWSৰ কাৰণে 55, OBCৰ কাৰণে 46, ST কেটেগৰীৰ কাৰণে ST প্লেনৰ কাৰণে 42, ST হিলছৰ কাৰণে 42 আৰু SCৰ কাৰণে 45। এইখিনি আছিল JMC, EMC আৰু SMCৰ ডি ফাৰ্ম পাৰ্ট 1ৰ ফাৰ্ষ্ট কাউন্সিলিঙৰ লাষ্ট মাৰ্ক। ইয়াৰ ওপৰখিনিয়ে চিট পাইছিলে, ইয়াৰ তলৰখিনি ফাৰ্ষ্ট কাউন্সিলিঙত চিট পোৱা নাছিলে। বি ফাৰ্ম বেচেলাৰ ইন ফাৰ্মাচীৰো ভিডিঅ' দি আছে, চাই ল'ব। নেক্সট ছেকেণ্ড ৰাউণ্ড কাউন্সিলিঙৰ আলোচনা কৰিম। আৰু এইখিনিতে আপোনালোকক এটা কথা উল্লেখ কৰি দিওঁ যে কেতিয়াবা ফাৰ্ষ্ট কাউন্সিলিঙতকৈ ছেকেণ্ড কাউন্সিলিঙত কাট অফ হয়তো বেছি যাব পাৰে, কাৰণ ফাৰ্ষ্ট কাউন্সিলিঙত চিট বহুখিনি থাকে কিন্তু ছেকেণ্ড কাউন্সিলিঙত চিট বেছি নাথাকে। ফাৰ্ষ্ট কাউন্সিলিঙৰ পিছত ৰৈ যোৱা চিটখিনিয়ে ছেকেণ্ড কাউন্সিলিঙত ফিল আপ হয়। যদি আপোনালোকে ফাৰ্ষ্ট কাউন্সিলিঙত যিখন কলেজত এডমিশ্যন ল'ব বিচাৰিছিল সেইখনত নাপায়, বেলেগ এখন কলেজত পালে, তেতিয়াহ'লে আপোনালোকে লৈ থৈ দিব, কাৰণ কেতিয়াবা ছেকেণ্ড কাউন্সিলিঙত কলেজখন চেঞ্জ কৰিব পাৰে। সেইকাৰণে আপোনালোকে ফাৰ্ষ্ট কাউন্সিলিঙত যিখন কলেজত পাইলে সেইখন কলেজতে এডমিশ্যনটো লৈ ল'ব। এতিয়া ছেকেণ্ড ৰাউণ্ড কাউন্সিলিঙত কিমান কাট অফ গৈছিল চাই লওঁ। JMCত
ডি ফাৰ্মৰ ছেকেণ্ড কাউন্সিলিঙত কাট অফ গৈছিল আনৰিজাৰ্ভৰ ক্ষেত্ৰত 63, কিন্তু আপোনালোক চাব পাৰে যে ফাৰ্ষ্ট কাউন্সিলিঙত গৈছিলে 62, কিন্তু ছেকেণ্ড কাউন্সিলিঙত ইয়াৰে মাৰ্কটো ইনক্ৰিজ হৈ গ'ল। আৰু EWSৰ ক্ষেত্ৰত ছেকেণ্ড কাউন্সিলিঙত ইয়াতে কোনো ধৰণৰ চিট নাছিলে। OBCৰ ক্ষেত্ৰত এইটো কাট অফ গ'ল 51, তো ছেকেণ্ড কাউন্সিলিঙত OBCৰ কাট অফ 51। SC কেটেগৰীৰ কাৰণে ছেকেণ্ড কাউন্সিলিঙত GMCৰ কাট অফ 53, ST প্লেনৰ 54 আৰু ST হিলছত GMCৰ ছেকেণ্ড কাউন্সিলিঙত কোনো ধৰণৰ চিট নাছিলে। তো নেক্সট আসাম মেডিকেল কলেজ। তো আসাম মেডিকেল কলেজত ছেকেণ্ড কাউন্সিলিঙত আনৰিজাৰ্ভ কেটেগৰীৰ কাৰণে মাৰ্ক গ'ল 60, কিন্তু ফাৰ্ষ্ট কাউন্সিলিঙত ইয়াৰে মাৰ্ক গৈছিল 57, কিন্তু ছেকেণ্ড কাউন্সিলিঙত ইয়াৰো মাৰ্কটো ইনক্ৰিজ হ'ল। তো EWSৰ ক্ষেত্ৰত ইয়াৰে মাৰ্কটো 56, OBCৰ ক্ষেত্ৰত AMCৰ ছেকেণ্ড কাউন্সিলিঙৰ শেষ মাৰ্কটো হৈছে 51। SC কেটেগৰীৰ কাৰণে ইয়াতে কোনো ধৰণৰ চিট নাছিলে। ST প্লেনৰ কাৰণে ছেকেণ্ড কাউন্সিলিঙৰ কাট অফ 56, আৰু ছেকেণ্ড কাউন্সিলিঙত ST হিলছৰ কাৰণে ইয়াতে কোনো ধৰণৰ চিট নাছিলে। তো আপোনালোকে দেখা পালে যে ফাৰ্ষ্ট কাউন্সিলিঙত মাৰ্কখিনি কিমান গৈছিলে, কিন্তু ছেকেণ্ড কাউন্সিলিঙত কেতিয়াবা কাৰণে চিট শেষ হৈ যায়। তো তৃতীয়খন কলেজ শিলচৰ মেডিকেল কলেজত ছেকেণ্ড ৰাউণ্ড কাউন্সিলিঙত আনৰিজাৰ্ভ বা জেনেৰেল কেণ্ডিডেটৰ কাৰণে কাট অফ গৈছিল 59। ইয়াতে EWS কেটেগৰী, OBC, SC, ST প্লেনৰ কাৰণে ছেকেণ্ড কাউন্সিলিঙত 2 নম্বৰ কাউন্সিলিঙত কোনো ধৰণৰ চিট কেপাচিটি নাছিলে। তাৰপিছত ইয়াতে ST হিলছৰ কাৰণে ইয়াৰে কাট অফ গ'ল 43। তো আপোনালোকে নিশ্চয় গম পালে 2023ত ডি ফাৰ্মৰ কিমান মাৰ্কলৈকে কাট অফ গৈছিলে। আৰু ইয়াতে থাৰ্ড ৰাউণ্ড কাউন্সিলিঙো হৈছিল, কিন্তু থাৰ্ড ৰাউণ্ড কাউন্সিলিংটোত চিট কেপাচিটি প্ৰায় নগণ্য। তো ইয়াতে থাৰ্ড কাউন্সিলিঙত চিট কেপাচিটি আৰু কম আছিলে। তো এতিয়া 2024ৰ চেভ স্ক'ৰ কিমান বা কিমান মাৰ্ক পালে চিট পোৱাৰ সম্ভাৱনা আছে সেইটো আলোচনা কৰিম। তো ইয়াতে এখন কলেজৰ কাৰণে নহয়, অভাৰঅল গোটেইখন কলেজৰ চেভ স্ক'ৰ কিমান হ'ব পাৰে সেইটো আলোচনা কৰিম। তো এইখিনি মাৰ্ক পালে আপোনালোকে কোনোবা এখন কলেজত চিট পোৱাৰ সম্ভাৱনা থাকিব। তো এই মাৰ্কখিনি হ'ল আনৰিজাৰ্ভ বা জেনেৰেল কেণ্ডিডেটৰ কাৰণে 60+ পালে আপোনালোকে চিট পোৱাৰ সম্ভাৱনা থাকিব। তো EWS কেটেগৰীৰ কাৰণে 56+ থাকিলে আপোনালোকৰ চিট পোৱাৰ সম্ভাৱনা থাকিব। আৰু OBC কেটেগৰীৰ কাৰণে আপোনালোকৰ যদি 50+ থাকে তেনেহ'লে চিট পোৱাৰ সম্ভাৱনা আছে। আৰু SC কেটেগৰীৰ কাৰণে 46 পালে চিট পোৱাৰ সম্ভাৱনা আছে। ST প্লেন, তো ST প্লেনৰ কাৰণে 45+ পালে আপোনালোকে চিট পোৱাৰ সম্ভাৱনা থাকিব। আৰু ST হিলছৰ কাৰণে 43+। তো এইখিনি মাৰ্ক আপোনালোকে চেভ স্ক'ৰ বুলি ধৰিব পাৰে। যদি ইয়াতকৈ কম থাকে তেনেহ'লে আপোনালোকে চিট পোৱাত অকণমান অসুবিধাৰ সন্মুখীন হ'ব পাৰে। এনেকুৱা নহয় যে চিট নাপাব, কেতিয়াবা কাৰণে ইয়াৰে কাট অফটো কম বেছি হৈ থাকে। ইয়াৰে চিট কেপাচিটিৰ কথা ক'বলৈ গ'লে ইয়াতে প্ৰায় 220তকৈ অধিকটা চিট থাকে, প্ৰায় 220 to 220 বা 230টা চিট কেপাচিটি থাকে। তো এইটো ভিডিঅ'ত ডি ফাৰ্মৰ সম্পূৰ্ণ কাট অফৰ ওপৰত এনালাইচিছ কৰিলোঁ। তো যদি আপোনালোকে চেনেলটোত প্ৰথমবাৰৰ বাবে আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো অন কৰি থৈ দিব। নেক্সট ইয়াৰে ৰিজাল্ট দিলে বা কাউন্সিলিং ৰিগাৰ্ডিং সকলোবিলাক নটিছ পাবৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব। আৰু এইটো ভিডিঅ' আপোনালোকৰ বন্ধুবৰ্গৰ সৈতে শ্বেয়াৰ কৰি দিব। লগতে আমাৰ হোৱাটছআপ গ্ৰুপতো জইন হৈ ল'ব। আৰু যিবিলাকে পেৰামেডিকেল কৰ্চৰ কাৰণে এণ্ট্ৰেন্স এক্সাম দিব সেইবিলাকে আমাৰ ই বুক কেইখন লৈ ল'ব, লিংক ডেছক্ৰিপশ্যনত দিয়া আছে। ধন্যবাদ।